আমাৰ 17 এপ্ৰিল তাৰিখে সৰভোগ থানাত এগৰাকী চাহিদুল আলী নামৰ ব্যক্তিয়ে, যি নেকি ইণ্ডাছ মোবাইল টাৱাৰ কোম্পানীৰ এটা এমপ্লয়ী হয়, তেওঁ এটা FIR লঞ্চ কৰিছিলে, কমপ্লেইন লঞ্চ কৰিছিলে যে মোবাইলত থকা যিবিলাক টাৱাৰ আছে, মোবাইল টাৱাৰত কিছুমান লিথিয়াম বেটাৰী আছিলে। চ' লিথিয়াম বেটাৰী চুৰ হৈছে বুলি। আৰু সেই সংক্ৰান্তে আমাৰ সৰভোগ থানাৰ এটি দল, অচিনাকি দল এটাই বিগত এসপ্তাহ ধৰি বিভিন্ন জেগাত ইয়াৰ বিৰুদ্ধে অপাৰেশ্যন চলাইছিলে। জিলাখনৰ বিভিন্ন জেগাত, বাগবৰ এৰিয়াত, বৰপেটা পুলিচ ষ্টেচনৰ এৰিয়াত, বেলেগ বেলেগ ঠাইত অপাৰেশ্যন চলিছিলে। আৰু আমাৰ SP ছাৰৰ নিৰ্দেশত এই টীমটোৱে কাম কৰি আছিলে। আৰু যোৱাকালিলৈকে আমি সৰ্বমুঠ 12টা লিথিয়াম বেটাৰী আমি ৰিকভাৰ কৰিলোঁ। আৰু তাৰ লগে লগে আমি 4জন একিউজ পাৰ্চন আমি এৰেষ্ট কৰিছোঁ: সাইফুল ইছলাম, শুকুৰ আলী, মুখতাৰ মোল্লা আৰু শ্বাহাদত চিকদাৰ। মুখতাৰ মোল্লা আৰু শ্বাহাদত চিকদাৰৰ ঘৰ হ'ল বাগবৰ, মানে সত্ৰকণৰা, আৰু বাকী সাইফুল আৰু শুকুৰ আলীৰ ঘৰ হ'ল ধানবান্ধা। এটাজনৰ ঘৰ ভেৰগাঁও আৰু এজনৰ হ'ল ধানবান্ধা। চ' এই 4জন আমি অলৰেডি এৰেষ্ট কৰি পেলাই ৰিমাণ্ডত ল'লোঁ। আৰু তেওঁলোকৰ তথ্যত বিভিন্ন ধৰণৰ আমি খবৰ পালোঁ। আৰু আমাৰ এইটোত অভিযান চলি আছে। এই সংক্ৰান্তে ইতিমধ্যে আমাৰ সৰভোগ PS কেছ নম্বৰ 34/26 এটা কেছ ৰেজিষ্টাৰ হৈছে। এইটো তদন্ত চলি আছে। কিন্তু আজিলৈকে আমি 12টা বেটাৰী লিথিয়াম বেটাৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ কি কৈছে, বিভিন্ন এৰিয়াত, মই ক'লোঁ বিভিন্ন য'ত য'ত আমি ঠাইবিলাক বিক্ৰী কৰিছিলে, বিভিন্ন মানুহৰ ওচৰত বিক্ৰী কৰিছিলে। তো সেইবিলাকো আমি ৰিচিভাৰকো আমি ধৰিছোঁ, আমি ভেৰিফাই কৰি আছোঁ। তেওঁৰ ইণ্টেনশ্যনটো কিছুমানে বেটাৰী বুলি কিনি ল'লে, কিন্তু কাগজ পত্ৰ নাই। চ' যিবিলাকে ধৰিছে, যোনে লৈছে, তেওঁকো আমি আনিছোঁ। চ' আমাৰ সেইটোও ভেৰিফিকেশ্যন চলি আছে। ইয়াৰ লগে লগে আমাৰ আৰু এটা ঘটনা হৈছে বেক টু বেক। যোৱাকালি মানে ইভিনিঙত আমাৰ খবৰ আছিলে যে যিবিলাক ফেক গ'ল্ডৰ কাৰবাৰ কৰে, ফেক গ'ল্ড, মানে এনেকৈ ফেক গ'ল্ড বিক্ৰী কৰিছিলে উৰিষ্যাৰ দুগৰাকী ব্যক্তিক। এইটো চবেই জানেই, ফোন কৰি পেলাই কয় যে ঘৰত পুতি থোৱা অৱস্থাত সোণৰ নাও আছে, যীশু খ্ৰীষ্টৰ মূৰ্তি আছে। এইটো বিভিন্ন মানুহক ফোন কৰি পেলাই মানে মিছা কথা কয়, প্ৰলোভন দিয়ে। তেনেকৈ উৰিষ্যাৰ দুগৰাকী ব্যক্তিৰ লগত যোগাযোগ কৰি পেলাই আনিলে। তো আমাৰ খবৰ আছিল, আমাৰ সৰভোগৰ নেতৃত্বত এটা দলে যোৱাকালিৰ পৰা অভিযান চলালে আৰু চলাই পেলাই 1.58 মানে কিলোগ্ৰাম এখন নাও উদ্ধাৰ কৰিলে, ডুপ্লিকেট সোণৰ নাও। আৰু লগে লগে আমি সেই ভিক্টিম দুগৰাকীকো পালোঁ আৰু 3গৰাকী ব্যক্তিক, সৰ্বমুঠ 5গৰাকী ব্যক্তিক আমি এতিয়ালৈকে আটক কৰি আনিছোঁ। অভয়াপুৰীৰ পৰা আটক কৰি আনিছোঁ। অভয়াপুৰীও আছিলে বঙাইগাঁও জিলাৰ। চ' আমি সোধ-পোছ কৰি আছোঁ আৰু ইতিমধ্যে আমি ইনভলভমেণ্ট পাইছোঁ, তেওঁলোকৰ কেইবাজনৰ ইনভলভমেণ্ট আমি পাইছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে আমাৰ একশ্যন লোৱা হ'ব। চ' গোটেইকেইটাৰ যিকেইটা মানে ব্যক্তি, আমাৰ অকল বৰপেটা জিলাৰ নহয়, ইয়াৰ বাহিৰৰ জিলা তাৰো মানুহ ইনভলভ আছিলে। আমি উৰিষ্যাৰ ব্যক্তিকেইজনৰ লগত কথা পাতি আছোঁ, কি ধৰণে তেওঁলোকক মিছা কথা কৈ পেলাই মানে সোণৰ নাও বিক্ৰী কৰিম বুলি লৈ আহিছিল। চ' সেইখিনি আমাৰ তদন্ত চলি আছে। আৰু এই সূত্ৰে ইতিমধ্যে আমাৰ পুলিচ ষ্টেচনত এতিয়া এটা কেছো ৰেজিষ্টাৰ হ'ব, 38/26। গতিকে আপোনালোকে বিগত দিনত দেখিছে যে আমাৰ SP ছাৰৰ নিৰ্দেশত বৰপেটা পুলিচৰ বিভিন্ন থানাত আমি বিভিন্ন ধৰণৰ এনেকুৱা আমি ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি যিবিলাক কৰি আছে বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ একশ্যন চলি আছে। আমাৰ একশ্যন চলি আছে। আপোনালোকে দেখিছে যে যেতিয়া আমি খবৰ পাইছোঁ, যেতিয়া আমাৰ ওচৰত এভিডেঞ্চ আহিছে, তেতিয়া আমি একশ্যন লৈছোঁ আৰু আমি একশ্যন ল'ম। আমি একশ্যন লৈছোঁ, আপোনালোকে গমেই পায়। এতিয়ালৈকে আমাৰ 18জন এৰেষ্ট হৈছে। 18জন এৰেষ্ট হৈছে এতিয়ালৈকে 18জন এৰেষ্ট হৈছে। তাৰ কাৰণে এইটো ডিপাৰ্টমেণ্ট আছে, কিন্তু আমি আমালৈ যিখিনি খবৰ আহি আছে, আমি সেইমতে একশ্যন লৈ আছোঁ। আৰু আমি আপোনালোকৰ পৰা সহায় বিচাৰিছোঁ, কাৰণ বিগত দিনবিলাকত আপোনালোকে সহায় সহযোগ কৰাৰ কাৰণে আমাৰ বিভিন্ন সময়ত আমি বিভিন্ন ক্ৰাইম ডিটেকশ্যন কৰাত আমাৰ সুবিধা হৈছে। নামকেইটা মই আপোনাক এতিয়া, ইনজামুল হক বুলি এজন আছে, আকিনুৰ ইছলাম বুলি আছে, যিটোকে আমি ডাইৰেক্ট ইনভলভমেণ্ট পাইছোঁ। আৰু বাকী আৰু যিকেইটা আমি আনিছিলোঁ, তেওঁলোক হ'ল ছানিদুল ইছলাম, আৰু এজন আছিলে ছানিদুল ইছলাম, আৰু এজন আছিলে, তেওঁৰ নামটো আমি ক'ব পৰা নাই, অলপ মানে এইজটোৰ অকণমান
মাইনৰ যেন লাগি আছে। গম পাম। তেওঁলোকৰ নামটো মই মানে ক'ব খোজা নাই, কাৰণ তেওঁলোক ভিক্টিম, গতিকে এতিয়া নকওঁ, পিছত আপোনালোকে গম পাব যেতিয়া আমাৰ মানে কোৰ্টত আমি লৈ যাম গম পাব, কাৰণ গোটেইখিনি মানুহ উঠাই আনিছোঁ, ভেৰিফাই কৰিব লাগিব, কিন্তু এইকেইজন মানুহ এগেইনষ্ট আমি এভিডেঞ্চ পাইছোঁ আৰু একশ্যন হ'ব। থেংক ইউ।